এই পুলিটোহে তেতিয়া 18 ইঞ্চিত মানত কাটিব লাগিব আৰু এতিয়া এই পুলিটো ৰুবলৈ যাওঁতে হয় এই 2.5 ফুট আৰু 3 ফুট গলি থাকিব লাগিব অঁ কাৰণ কেলৈ সেই 3 ফুটটো হ'ল মানুহটো অহা যোৱা কৰিবলৈ লাগে হয় আৰু কিবা কিবি সাৰ পানী দৰৱ পাতি মাৰিবলৈ মাৰিবৰ কাৰণে অঁ মানে এইখিনিৰ পৰা এইখিনি কিমান বুলি ক'লে আপুনি এইটো এইডোখৰ 2.5 ফুট অঁ যদি মাটিটো বেছি হৈ যায় তেতিয়া 3 ফুট দিলেও অঁ ভালহে হয় হয় আৰু এতিয়া মাটিটো কমটিৰ কাৰণে আমি তেতিয়া মানে 3 ফুট যিটো হ'ব সেইটো মানে মানুহজন সোমাই মানুহটো পেলাই অহা যোৱা পাতটো কৰিব তুলিব পাৰিব নহয় আৰু জানো সাৰ পানী মাৰিব লাগে দৰৱ পাতি মাৰিব লাগে কাৰণে আমি এতিয়া এইটো 2.5 ফুটকৈ আমি দিয়া হৈছে অঁ অঁ আৰু এতিয়া এইটোহে প্ৰায় মিচত হৈ গ'ল কাটিব পৰা হৈ গ'ল অঁ এইটো 18 ইঞ্চি মানত এইটো এনেকুৱাকৈ বস্তুটো কাটিব লাগিব আজি আৰু তোমাৰ ডিচেম্বৰ 1 তাৰিখ হৈছে নহয় জানো ডিচেম্বৰ তেতিয়া কিমান মানত আমি কাটিংটো এতিয়া ডিচেম্বৰত কাটিংটো পোৱা হ'ব অঁ ডিচেম্বৰত কাটিং কৰিব পৰা হ'ব হয় হয় তাৰপিছতে এইটোতো এতিয়া আমাৰ এবছৰ হৈছে পুলিটো 1.5 বছৰ এবাৰ কাটিং কৰা হৈছিলে 1.5 বছৰ হৈছে আৰু অঁ 1.5 বছৰ 1.5 হৈছে বছৰ হৈছে অঁ হয় এতিয়া সেই পাতটো নতুকাৰ কাৰণে বস্তুটো আৰু এতিয়া বেছি হেৰি হৈ গ'ল অঁ টোকা হেঁতি এতিয়া সিমান দিগদাৰ নাছিলে হয় হয় আৰু গতিকে লৈ অঁ আমি এতিয়া কাটিং কৰিবৰ কাৰণে আমি এতিয়া ডিচেম্বৰত আৰম্ভ কৰিব লাগিব এইবাৰ ডিচেম্বৰ নহয় জানো এই ডিচেম্বৰত আমি হয় কাটিং কৰিবৰ কাৰণে আমি আৰম্ভ কৰোঁ অঁ অঁ এতিয়া প্ৰায় এতিয়া এই বিভাগ বহুত ওখ হৈ গ'ল অঁ ওখ হৈ গৈছে অঁ গতিকে লৈ এইবিলাক কাটিব লাগিব এইবাৰ অঁ ডিচেম্বৰ মাহত হয় কাটিং কৰিব লাগিব আৰু ইয়াত নেক্সট ধুনীয়াকৈ অঁ চাফ চিকুণ কৰি অঁ অঁ আৰু হেৰি কৰি ৰাখিব লাগিব হয় আৰু সাৰ পানী দিব লাগিব অঁ এতিয়া প্ৰায় এইবোৰত হেৰি ধৰক হেৰি সাৰ এইফালে আমি গৈ থাকোঁ চাই যাওঁ এইখিনি পাতখিনি নহয় জানো এইবোৰ প্ৰায় এতিয়া চোখা মেলাহে কৰিব পাৰে অঁ আৰু ইয়াত এতিয়া হেৰি দৰৱটো মাৰিব নোৱাৰে ঘাঁহ মৰা দৰৱটো নহয় জানো অঁ ঠিক মাৰিলে পুলিটোৰ কাৰণে এতিয়া অকণ বচাবৰ দিগদাৰী হৈ যাব কাৰণে নহয় জানো এতিয়া সেই যিহেতু পুলিটো বিশেষ গতিকে সৰু হৈ আছে সৰু হৈ আছে গতিকে অঁ এইবোৰ হেৰি ৰাউণ্ড আপ অঁ হেৰি এইখিনি হওক ঘাঁহ চুৰুকি ৰখা হৈছে সেইবোৰ মাৰিব নালাগে হয় অঁ অঁ এইটো পুলিৰ ক্ষেত্ৰত অঁ ডাঙৰ হৈ গ'লে মানে অঁ ৰাউণ্ড আপটো মাৰিব পাৰে অঁ বুজি পাইছোঁ এতিয়া এই গছজোপা যেতিয়া হেৰি হ'ব তেতিয়া ৰাউণ্ড আপটো মাৰিব পাৰে এতিয়া গছৰ এনে স্বাস্থ্য কেনেকুৱা হৈছে স্বাস্থ্য পুলিটো কিন্তু ভাল হৈছে ধুনীয়া হৈছে অঁ আৰু বঢ়িয়া হেৰি হৈ গৈছে অঁ অঁ ইয়াত মানে গছ এতিয়া ধুনীয়া হৈ গৈছে এতিয়া যিখিনি পুলিখিনি ৰোৱা ব্যক্তিজন যিহেতু তুমিয়ে হয় গতিকে কথাখিনি গম এইটো পাইছাই প্ৰথম অঁ মই আৰম্ভ কৰিলোঁ হয় এই কৰিছিলোঁ অঁ এইবোৰ ৰোৱা মেলাটো ময়ে কৰি দিছিলোঁ অঁ হয় হয় এইজনক মই আপুনি বহুত আপুনি সহায় কৰি কৰি দিছিলে হয় দিছিলোঁ হয় আৰু ইয়াত এই সাঁচি পুলিও ৰুই মেলি সেইজনক মই সহায় কৰি দিলোঁ বহুত অঁ আৰু আমাৰ ঘৰৰ যিখিনি কাম আছে কাম বিশেষকৈ ময়ে কৰি মেলি আপুনিয়ে থাকোঁ চায় আৰু এজন আছে নৰেন দা বুলি কয় তেখেতেও চায় আৰু এইফালে প্ৰদীপ দা কাম বন কৰি মেলি থাকোঁ হয় হয় মই ইয়াৰ জীৱনভৰৰ কাৰণে মই পুলি ৰুই মেলি দিছোঁ হয় 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 অঁ আৰু আৰু মানে লগতে হেৰি এইখিনিৰ লগতে পইচা প্ৰতি আপুনি এইখিনিৰ লগতে মই দুপইচা পাইছোঁ ইয়াৰ এই গছজোপা এতিয়া নাই বুলি 10 বছৰ হয় হয় অ'কে 100 বছৰলৈ কোনো চিন্তা কৰিব দৰকাৰ নাই অঁ নহয় জানো খালি গছজোপা হ'লে এই ধুনীয়া হৈ গৈ থাকিব পাত হৈ গৈ থাকিব এইখিনিতো আৰু কাটিং 100 পুলি বছৰ আছিলে নহয় কাৰণে জানো কাটিং পুলিয়ে হয় এইখিনি কাটিং পুলি 100 বছৰৰ কাৰণে মই ইয়াক এই এতিয়া লগতে হেৰিবিলাক অকণমান সাঁচি গছখিনিৰ বিষয়েও চাই লওঁ অঁ এইবিলাক মই হেৰি কৰি দিছোঁ এতিয়া আমাৰ সাঁচি গছখিনি লগোৱা এনেই কিমান দিন হৈছেহি সাঁচি পুলি 3 বছৰ প্ৰায় হৈছে 3 বছৰ হৈছেহি 3 বছৰত যথেষ্টখিনি ভাল হৈছে ভাল হৈছে আৰু চিন্তা ওখও কৰিব হৈছে লাগে তই মুঠতে চিন্তা নকৰিবি অঁ হৈ যাব সাঁচি পুলিও হ'ব হয় আৰু হয় হেৰি হৈ যাব অঁ হেৰি হৈ যাব মানে বিশেষকৈ সাঁচি পুলিখিনি চাহপাতৰ লগত এইখিনি দিয়া হৈছে ন এইখন এই পুৰণা মাটিত বাৰী খালি সাঁচিটো দিব নালাগিছিলে অঁ তথাপিও এতিয়া হেৰি হওক বুলি দিছোঁ সাঁচি পুলি থাকিলে মানে এতিয়া ধৰক কাপোৰটো অকণমান চাহটো এতিয়া কি ৰিজাল্ট আহে নহয় জানো হেৰিটো অকণমান দি দিছোঁ আৰু হেৰি হয় অঁ এতিয়া
আমি নতুনকৈ বাৰী এখন উলিয়াইছোঁ। এখন নতুনকৈ বাৰীও কৰা হৈছে। ভাল হৈছে। হয়, আজি প্ৰায় 2-3 মাহ হৈছে। এতিয়া পুলিটো যিহেতু শকতটো চাবলৈ গ'লে হৈছে ভালকৈ 1 মুঠিমান হৈছে আজি 3 বছৰত। এতিয়া 3 বছৰত এই ঠাইত হাঁচি আৰু হোৱাটো মানে তোমাতকৈও যিহেতু বহুত ওখয়ে হৈছে এইটো। ওখ হৈছে। ইমানটোমান ওখ হৈ গৈছে। চিন্তা কৰিব নালাগে। আৰু এই ফলত মাল ধৰিলে মানে হয়, লাখ লাখ টকা। হয় হয়, ৰাইজে পাৰিলে এনেকুৱাবিলাক যাতে কৰিবলৈ চেষ্টা কৰে। যিহেতু আমাৰ নামটিত অলপ আমি হাঁচি বুলিও সাঁচিখিনিত অলপ মাল ধৰে বুলি যিহেতু আমি হাঁচি বুলিও দেখা যায়। পচাইছোঁ। এতিয়া যদি কোনোবা মানুহে বিচাৰে হয়, এতিয়া নিব পাৰে আমাৰ ইয়াৰ পৰা। পুলি পাই যাব, নহয় জানো? পুলি পোৱা যাব। বঢ়িয়া বঢ়িয়া। পুলি পোৱা যাব। আৰু লাহেকৈ পাৰিলে আমি এই চাহ পুলিটো আনিছোঁ হয়। আমি চেষ্টা কৰোঁ, কৈছোঁ। মোৰ হেৰি নাই, অকণ বাৰীখন অকণ আগলৈকে চাই আহোঁ, নহয় জানো? মোৰ কেপাচিটি নাই। ই যদি মোক হেৰি কৰি দিয়ে, বস্তু বাহানি যোগাৰ দিয়ে, মই পুলি পচাম আৰু নিশ্চয় নিশ্চয় পাৰিবা, নিশ্চয় পাৰিবা। সহায় কৰি দিম। পাৰিব পাৰিব, হয় হয়। সহায় কৰি দিম। অকণ আগলৈ চাই আহোঁ। যিখিনি বাৰীখন ধুনীয়াকৈ চুৰুকি ৰখা হৈছে ধুনীয়াকৈ, এওঁলোকে প্ৰতিপালন কৰি থাকে। মই হেৰি কৰি থাকোঁ। চাই থাকে বাৰীখন ঘৰতে। আৰু নতুনকৈ আকৌ জেৰুৱাবোৰ দিয়া হৈছে। যিহেতু এইবাৰ ডিচেম্বৰৰ কিমান তাৰিখ মানে এইটো কলমটো দিয়া হ'ব? প্ৰথম 2য় সপ্তাহতে আৰম্ভ কৰি পিনি হেৰি কৰি দিব লাগিব। এইটো ওখ হৈছে বহুতখিনি পুলিখিনি, কাৰণ এইবাৰ পাতটো তোলা নহ'ল যিহেতু স্বাস্থ্যৰ কাৰণেই কৰা নহ'ল। ইয়াৰ পুলিখিনি যাতে গ্ৰ'থটো ভাল আহে সেইকাৰণে কৰা নহ'ল। আৰু এতিয়া কাট কৰাৰ পিছত আৰু চাগে এই মানে যিটো 2025ত চাগে পাত তুলিব পৰা হ'ব। হৈ যাব, হৈ যাব। হয় হয়, চিন্তা কৰিব নালাগে, হৈ যাব। হয়, আহি যাব। কমকৈ আহিব, প্ৰথম কমকৈ আহিব। হয় হয়। সেইজনে আৰু এজনে আপোনাৰ বাঁহৰ কাম কৰি আছে সেইখিনি কাষতো অলপ। তেখেতে বাঁহৰ কামবোৰ কৰি আছে, এইখিনি বাঁহৰ কামবোৰ তেওঁ লাগি আছে। এই দুজনে বিশেষকৈ চোৱা চিতাবোৰ কৰি থাকে, নহয় জানো? এজন তেওঁ লাগি আছে কামত। বাঁহ চাহবোৰ লৈ গৈছে, নহয় তেখেতৰ ব্যস্ত মাজত আমি তেওঁক অকণমান অসুবিধা কৰা যেনহে হ'ব। কামত লাগি আছে আৰু এতিয়া তেখেতে লাগি আছে। তেতিয়াহ'লে এইবাৰ দ্বিতীয়টো সপ্তাহত আমি এইটো কাটিং কৰিম, নহয় জানো? এইবাৰ কলম দি দিম, আচলতে কলম দিম বুলি ক'ব লাগিব। আৰু তেখেতে সেই বাৰীবোৰ বিশেষকৈ যিবোৰ এই জেৰুৱাবোৰ, এই জেৰুৱাবোৰ নতুনকৈ আকৌ ফেঞ্চিং আছিলে অলৰেডি, লগতে আকৌ জেৰুৱাৰ লগত এনেকৈ কাঠি দি দিছে। ঘৰে বাঁহ মানে কেনেকুৱা পাইছে কাম কৰি? কামবোৰ হৈছেগৈ আৰু, নহয় জানো? বাৰীখন ওলালেগে। তেওঁ যিখন নতুন বাৰী সেইখন নতুন বাৰী যিখিনি ধৰি লওক গছৰ মূঢ়াৰ পৰা উঠোৱাৰ পৰা আদি কৰি চবখিনি গোটেইখিনি তেওঁ ধুনীয়াকৈ পৰিপাটিকৈ উলিয়াই দিলে। উলিয়াই পেলাই চব কাটি হেৰি কৰি দিবি, উলিয়াই দে। হয় হয়, আৰু নহ'লে গছৰ ছাঁটো পৰিলে মানে ৰ'দ চ'দ নপৰিলে অকণমান পাতটো আহিব দিগদাৰ হয়। হয় হয়, গতিকে বাঁহবোৰ চব পাতি দিয়ে নহয়, চব পাতি দিয়ে, চব পাতি দিয়ে। হৈছে ধুনীয়া হৈছে। কাটি দিয়াৰ কাৰণে ভাল হৈছে, কাৰণ যিহেতু পোহৰটো আহি আকৌ পৰিছে। চব এইপিনে অহা চব বাঁহবোৰ চব পাতি দিয়ে। ছাঁলৈ অহা বাঁহবোৰ চব। এই দুজনে ব্যক্তি, আমাৰ এজন হ'ল প্ৰদীপ দা আৰু এইজন নৰেন দা। এওঁলোকে ধুনীয়াকৈ চোৱা চিতা কৰি থাকে। আমাৰ বাৰীখন উলিয়াইছে, বাঁহৰ কামো চলি থাকে, সকলোবোৰ চলি থাকে আৰু কৰি আছে তেওঁলোকে নিজৰ মতে। সেইখিনিয়ে কথা। আৰু যেতিয়া কলম দিয়া হ'ব তেতিয়া এবাৰ আমি চাম, নহয় জানো? আমি কিমান দূৰলৈকে কৰিলে অকণ আগবঢ়াই পেলাই চাই আহোঁ বোলো পটককৈ। পুলিখিনি ৰোৱাৰ পৰা আৰু চোৱা চিতা কৰা গোটেইখিনি কাৰণ তেওঁৰ ওপৰতে দি ৰাখিছোঁ। পিছে পৰা লাহে লাহে হ'ব সেইবোৰ। হয়, আৰু তেতিয়া এই বাগানখনত ছাঁ নপৰে, ৰ'দ পৰিব, ৰ'দ পৰিলে সেইটো
সেইখিনিৰ পৰা খাওক বাৰু এই কি কয় হাতীবোৰ থওক এইখিনি পুলি একেলগতে দিয়া হৈছিলে হাতীবোৰ থওক বাৰু এই কল চলবোৰ অকণমান হেৰি কৰি দিব অলপ লাগিব এইবোৰ দিয়ে মেলি অকণমান লাহে লাহে চাফাও কৰা হ'ব নহয় জানো ঠিকে আছে কলে নোখোৱাই এই বাগানৰ পাতেহে খুৱাব কলে হয় হয় কল খোৱাতে খুব বেছি 200 টকা পালি 100 টকা পালি আৰু ইয়াততো প্ৰত্যেক হেৰি কৰি পাই থাকিবি ঠিকে আছে হয় হয় ঠিকে কৈছে যদিও ঘৰৰ কাৰণে কলখিনিও দৰকাৰ হয় বাৰু দৰকাৰ হয় চবৰে বস্তু নিজৰ নিজৰ এটা মূল্য আছে নিজৰ নিজৰ এটা হ'লে নেকি বান্দৰে খাই পেলাই আৰু ইয়াত আমাৰ বান্দৰ বেছি বান্দৰে খাই পেলাই গুটি গ'লেতো কলটো নিয়াই কলটো কাটি পেলাই লগতে এইখিনি সাঁচি পুলি লগতে এইখিনি দিয়া হৈছিলে এইখন পূৰা সাঁচি বাৰীয়ে হৈ গৈছে এইখন আগলৈ লগতে আপোনাৰ তামোল গছ দি দিয়া হৈছিলে নহয় জানো চাই যাওঁ কি হয় আগলৈ নহয় জানো চেষ্টা কৰি থাকোঁচোন কি হয় আগলৈ যিমান পাৰোঁ হেৰি কৰোঁ ঠিক আছে আৰু আমি যিমান পাৰোঁ চেষ্টা কৰি দিছোঁ এতিয়া কলমখিনি দিয়া সময়ত আকৌ এবাৰ চাম নহয় জানো বাৰু তেতিয়াহ'লে আজি এইখন বাৰীলৈ এপাক যাওঁ লগতে ঠিক আছে ইয়াতে ৰাখিছোঁ হ'ব